নমস্কাৰ। ভ্ৰাম্যমান থিয়েটাৰ অসমৰ সাংস্কৃতিক দিশৰ এক অনন্য যাত্ৰা। ক'বলৈ গ'লে এক বিপ্লৱ, যি ভাৰতবৰ্ষৰ ভিতৰতে নহয় বৰঞ্চ পৃথিৱীৰ ভিতৰত একক আৰু অনন্য। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে চিহ্ন যাত্ৰাৰ দ্বাৰা অসমৰ নাট্যকলাৰ আৰম্ভণি কৰিছিল। পৰৱৰ্তী সময়ত অসমৰ সাংস্কৃতিক জগতখনলৈ যাত্ৰা পাৰ্টি, অপেৰা পাৰ্টি আদিৰ আগমন ঘটিল। অভিনয়াচাৰ্য ব্ৰজনাথ শৰ্মাই দক্ষিণ গণকগাৰী অপেৰা পাৰ্টি আৰু অসম কহিনুৰ অপেৰা পাৰ্টি খুলি ইয়াক এক নতুন গতি প্ৰদান কৰিলে। চন 1959 অসমৰ পাঠশালা নগৰত সদানন্দ লহকৰ ডাঙৰীয়াৰ নেতৃত্বত জন্ম লাভ কৰিলে এক আধুনিক যাত্ৰা দল নটৰাজ অপেৰা। নটৰাজ অপেৰাই অসমৰ বিভিন্ন ঠাইত নাট প্ৰদৰ্শন কৰি ৰাইজৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হ'ল। সেই সময়তে কলিকতাত থকা সদানন্দ লহকৰৰ ভাতৃ অসমলৈ ঘূৰি আহে। তেখেতে অসমৰ এই অপেৰা পাৰ্টিত এক নতুনত্বৰ অন্বেষণ কৰিবলৈ ধৰিলে, যিয়ে ইয়াক আধুনিকীকৰণ কৰাৰ লগতে আৰ্থিকভাৱেও টনকিয়াল কৰিব। ইয়াৰ ফলাফল হিচাপে 1963 চনত পাঠশালা চহৰত জন্ম লাভ কৰিলে নটৰাজ থিয়েটাৰ। এই নতুন চিন্তাৰ গুৰি ধৰোঁতা সদানন্দ লহকৰৰ সেইজন ভাতৃৰ নামেই আছিল অচ্যুত লহকৰ, যাক অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ পিতামহ বুলি আমি সকলোৱে জানো। এইগৰাকী ভ্ৰাম্যমান থিয়েটাৰৰ জনক অচ্যুত লহকৰদেৱৰ চিন্তা চেতনাৰে ভ্ৰাম্যমান থিয়েটাৰ অপেৰা পাৰ্টিতকৈ পৃথক হৈ এক অনন্য অনুষ্ঠান হিচাপে গঢ় লৈ উঠিল। 1963 চনৰ 2 অক্টোবৰ তাৰিখটো আছিল অসমৰ সাংস্কৃতিক জগতৰ বাবে এক ঐতিহাসিক দিন। এই দিনটোতে নাট্যনগৰী পাঠশালাৰ হৰিমন্দিৰ প্ৰাংগণত নটৰাজ থিয়েটাৰে পোনপ্ৰথমবাৰৰ বাবে নাট মঞ্চস্থ কৰে আৰু সেই নাটকখন আছিল নটসূৰ্য ফণী শৰ্মাৰ কালজয়ী সৃষ্টি বুৰঞ্জীমূলক নাট ভোগজৰা। পোহৰৰ কাৰুকাৰ্য, শব্দ, যন্ত্ৰ আদি সকলো দিশৰ পয়োভৰেৰে অসমৰ সাংস্কৃতিক ক্ষেত্ৰত এক নতুন সংযোজন ঘটিল। সিংহপুৰুষ ৰাধা গোবিন্দ বৰুৱাই যাৰ নামাকৰণ কৰিলে ভ্ৰাম্যমান থিয়েটাৰ। পৰৱৰ্তী পৰ্যায়ত এই যাত্ৰাত সংযোজন হ'ল নতুন নতুন ভ্ৰাম্যমান থিয়েটাৰ, যেনে সুৰদেৱী থিয়েটাৰ, পূৰ্বদেৱী থিয়েটাৰ, মঞ্চৰূপা থিয়েটাৰ, মুকুন্দ থিয়েটাৰ, ভাগ্যদেৱী থিয়েটাৰ, কহিনুৰ থিয়েটাৰ, আবাহন থিয়েটাৰ, হেঙুল থিয়েটাৰ আদি সকলোবোৰে ইয়াক এক উদ্যোগলৈ ৰূপান্তৰিত কৰিলে। ভ্ৰাম্যমান থিয়েটাৰে বেউলা, জেৰেঙাৰ সতী, মীৰাবাই, কাৰবালা, অসীমত যাৰ হেৰাল সীমা আদিৰ দৰে অনন্য কাহিনীৰ নাটক মঞ্চস্থ কৰিলে। মঞ্চস্থ হ'ল টাইটেনিক, জুৰাছিক পাৰ্কৰ দৰে কাৰিকৰী কৌশল সমৃদ্ধ নাটকৰ লগতে মেকবেথ, অথেলো আদিৰ দৰে বিশ্বজনীন যুগান্তকাৰী নাটক। ভ্ৰাম্যমান থিয়েটাৰৰ বিভিন্ন দিশৰ সৈতে অসমৰ বহু স্বনামধন্য বৰেণ্য ব্যক্তি জড়িত হৈ পৰিছিল। ইয়াৰ ভিতৰত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া, ডক্টৰ ভূপেন হাজৰিকা, নিপন গোস্বামী, বিজু ফুকন, ভৱেন বৰুৱা, হেমন্ত দত্ত, সেৱাব্ৰত বৰুৱা, ইলা কাকতি, মহেন্দ্ৰ বৰঠাকুৰ আদি অন্যতম। ৰতন লহকৰ, কৃষ্ণ ৰয়, প্ৰশান্ত হাজৰিকা, শৰৎ মজুমদাৰ আদিয়ে ভ্ৰাম্যমান থিয়েটাৰক এক নতুন গতি প্ৰদান কৰিলে। বহু কলা কুশলীৰ বাবে জীৱন জীৱিকা, নিচা পেচা ভ্ৰাম্যমান থিয়েটাৰৰ বহু পুৰণি নাট্যদল আজিৰ তাৰিখতো সগৌৰৱেৰে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ নিজৰ নাট্যযাত্ৰা অব্যাহত ৰাখিছে যদিও আজিৰ সময়ত নাট্যপ্ৰেমী ৰাইজৰ মাজত বহু প্ৰশ্নই উত্থাপিত হয়। আধুনিকতাবাদৰ ধামখুমীয়া তথা গ্লেমাৰ সৰ্বোচ্চতাৰ বাবে ভ্ৰাম্যমান থিয়েটাৰে ইয়াৰ গৌৰৱ হেৰুৱাই পেলাইছে নেকি? আপুনি কি ভাবে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।